জাষ্ট ৱেইট কৰোঁতে কৰোঁতে সময়বোৰ গৈছে আৰু দেই। আনপ্লেন ট্ৰিপছ আৰ দি মষ্ট ছাকচেছফুল ওৱানছ আৰু ইয়াৰে এটা লাইফ প্ৰুফ হৈছে আমাৰ এই ট্ৰিপটো। এই আমি ষ্টেচন পালোহি আৰু ট্ৰেইনত যোৱাৰ সময়ত কিবা এটা খাই গৈ থাকি ভাল লাগে। সেয়েহে আমাৰ ভাইটিহঁতে খোৱা বস্তু কিবাকিবি ল'লে। এইফালে লোভ সামৰিবই নোৱাৰিলে। আমাৰ সংকল্পই আমাৰ কাৰণে ঘৰৰ পৰা ৰুটি আৰু ভাজি বনাই আনিছিলে। সেয়াকে খাইছে ইহঁতি মিলি মেলি। আৰু ট্ৰেইনৰ পৰা নামিয়েই আমি চিধাই টেম্পুখনত বহি ল'লোঁ। দেখিছে নহয় কি অৱস্থা, একদম হেঁচাত ঠেলাকৈ গোটেইকেইটা বহিছোঁ আৰু যেনে তেনে। ফাইনেলি পালোগৈ আৱাৰ মষ্ট আৱেইটেড ডেষ্টিনেশ্যন জগন্নাথ ধাম। সঁচাকৈ ইয়াৰ অনুভৱ অতুলনীয়, একেবাৰে বৃন্দাবনৰ দৰেই। চাকি বন্তি জ্বলাই ভগৱানৰ সেৱা ল'লোঁ আৰু তাতে কেইবাভাগো ভগৱানক স্থাপিত কৰা হৈছিল। সেইবাবে সকলোৰে আগত সেৱা জনাই আশীৰ্বাদ ল'লোঁ আৰু অলপ সময় তাতে থাকি তাৰ পৰিৱেশটো অনুভৱ কৰিলোঁ। তাৰ পিছতে আমি আটাইকেইটা টাউনৰ ফালে গ'লোঁ। তাতে অলপ সময় থাকিলোঁ, ফুৰিলোঁ, খালোঁ, অলপ বজাৰ সমাৰো কৰিলোঁ আৰু এনেকৈয়ে আমাৰ দিনটো পাৰ কৰিলোঁ। এণ্ড দিছ ৱাজ ইট। সঁচাকৈ খুব ভাল লাগিল।